বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বৃহৎ ঘোষণা কৰিছে আৰু বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বিশেষকৈ কেইটামান গুৰুত্বপূৰ্ণ আলোচনা হ'ল আৰু গৃহ নিৰ্মাণৰ বাবে আবণ্টন 10 লাখ কোটি টকা আৰু গৃহ নিৰ্মাণৰ বাবে নতুনকৈ 10 লাখ কোটি টকা আবণ্টন কৰা হৈছে। সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰিলে 2024-25 বৰ্ষৰ যি কেন্দ্ৰীয় বাজেট সেই কেন্দ্ৰীয় বাজেট আৰু কেন্দ্ৰীয় বাজেটত দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল নাগৰিক আছে তেওঁলোকৰ বাবে আশাপ্ৰদ খবৰ। কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ বাবে 10 লাখ কোটি টকা আবণ্টন কৰিছে আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে তেওঁৰ প্ৰস্তাৱিত বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3 কোটি ঘৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আঁচনিখনৰ অধীনত 1 কোটি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে ঘৰ নিৰ্মাণৰ বাবে 10 লাখ কোটি টকা আবণ্টন কৰা হৈছে। ঋণৰ বাবে দিয়া হ'ব ৰাজ সাহায্য। এই মুহূৰ্তত আপোনাক সেই খবৰটো সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছোঁ। সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰিলে 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট। কেন্দ্ৰীয় বাজেটত দৰিদ্ৰ সীমাৰেখাৰ তলৰ নাগৰিকৰ বাবে আছে আশাপ্ৰদ খবৰ। কেন্দ্ৰই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ বাবে 10 লাখ কোটি টকা আবণ্টন কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে তেওঁৰ প্ৰস্তাৱিত বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3 কোটি ঘৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আঁচনিখনৰ অধীনত 1 কোটি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে ঘৰ নিৰ্মাণৰ বাবে 10 লাখ কোটি টকা আবণ্টন কৰা হৈছে। ঋণৰ বাবে দিয়া হ'ব ৰাজ সাহায্য। একেদৰে কৃষি খণ্ডৰ বাবে 1,52,000 কোটি টকা আবণ্টন কৰা হৈছে। সীতাৰামনে লগতে এইটোও কয় যে আমি পানী যোগানৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে যুটীয়াভাৱে কাম কৰিম। ৰাজ্য চৰকাৰসমূহে ষ্টাম্প টেক্স হ্ৰাস কৰিব লাগিব।